আসসালামু আলাইকুম এভৰিৱান, নমস্কাৰ। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাহ পানী খাই আহিলোঁ, আহি ৰুমৰ চাফ চাফাইত লাগি গ'লোঁ। আৰু সৰু বাচ্চা থাকিলেতো আপোনালোকে জানে কিমান লেতেৰা হয় বস্তুবিলাক, আৰু হাইজেনো মেইনটেইন কৰিব লগা হয়। বিচনা চাদৰবোৰ প্ৰায় ধুই থাকিব লগা হয় 2-3 দিনৰ মূৰত। আৰু এইখিনি সময় মই ৰাতিপুৱাৰ সময়ত তাইক উলিয়াই লৈ যোৱাৰ লগে লগেই সকলোখিনি কৰিব ট্ৰাই কৰোঁ। তাই থাকিলে কামবিলাক কৰাত অসুবিধা হয়, তাইৰ লগতে লাগি থাকিবলগীয়া হয়, আৰু মই নিয়াৰ লগে লগেই সকলোখিনি কৰি লওঁ। আৰু বেবী থাকিলেতো জানেই, বেবীৰ কাপোৰ কিমান ওলায়, এখন উলিয়াওঁতে 10খন ওলায়, এনেকুৱা হৈ যায়। কাপোৰবিলাক সদায় যাব, কিন্তু সদায় লেতেৰা হয়। কি কৰিম, উপায় নোহোৱা হৈছে। সদায় মই এই তাইৰ বাস্কেটটো সদায় চাফ কৰোঁ, কিন্তু আৰু সদায় তেনেকুৱা হৈ যায়। কিমান চাফ কৰি আমনি লগা হৈছে। আৰু ৰাতিপুৱা টাইমখিনিত মোৰ এনেকৈ গুচি যায়। যিসকলৰ ঘৰত সৰু বেবী আছে তেওঁলোকেহে ভালদৰে বুজিব, নহয়নে? তাইৰ কাপোৰবিলাক কিবাকৈ সামৰি থৈ এইবাৰ আহিছোঁ ড্ৰেছিংখন চাফ কৰিম বুলি। আৰু ড্ৰেছিংখন বহু দিনৰ পৰাই কৰিম বুলি ভাবি থাকোঁ, কিন্তু সময় মিলাব পৰা নাই। এনেই ওপৰে মুচি থৈ দিছিলোঁ, কিন্তু ভালদৰে চাফ কৰিব সময় মিলা নাই। আজি সময় পোৱাৰ লগে লগে সকলোখিনি উলিয়াই লৈ ভালদৰে চাফ কৰিব লৈছোঁ। আৰু মানুহজনে একেবাৰে কি ক'ম, আৰু পাৰফিউমৰ কালেকশ্যন কৰি বহুত ভাল পায়। পাৰফিউমৰ প্ৰতি ইমানেই দুৰ্বলতা, য'তে যি পাৰফিউম দেখে অলপ ভাল পাৰফিউম হ'লে লগে লগে লৈ আহে। কিন্তু এজনেই মানুহ কিমান ইউজ কৰিব, নহয় জানো? সদায় এই পাৰফিউমবোৰৰ পৰা মই আমনি পোৱা হৈ গৈছোঁ। আৰু বহুতখিনি পাৰফিউম আগতেও পেলাই দিছোঁ। কি হয়, পাৰফিউমবিলাক আনে, কিন্তু লাষ্ট টাইমত ইউজ নকৰে, অলপ থাকে বা আধা থাকে, এক্সপায়াৰ হৈ যায়, আৰু সেইবিলাক ইউজ কৰিব পৰা নাযায়, ইউজ কৰিব পৰা অৱস্থাত নাথাকে এইবোৰ। সেইকাৰণে আজি এক্সপায়াৰী ডেট যোৱাবোৰ মই উলিয়াই পেলাইছোঁ, আৰু ডেট থকাবোৰ ৰাখিছোঁ। আৰু মই মুখত এইখন বান্ধি লৈছোঁ, কাৰণ মোৰ ডাষ্ট এলাৰ্জি আছে। ধূলি মাকতিবোৰ নাকৰ ভিতৰতে সোমাই গ'লে মই বহুত কষ্ট পাওঁ, এলাৰ্জি টাইপ হৈ যায়। আৰু সেইকাৰণে মই যেতিয়াই ধূলি বালিৰ কাম কৰোঁ তেতিয়াই মুখত এনেদৰে বান্ধি লওঁ, নহ'লে মাস্ক পিন্ধি লওঁ। আজি মাস্ক পিন্ধা নাই, এনেকৈ বান্ধি লৈছোঁ। আৰু এই সকলোবোৰ কাম সমাপ্ত কৰি পাকঘৰত আহি গ'লোঁ। পাকঘৰতে মাছ ভাজিলোঁ, আৰু ওলকবি আৰু মাছ বনাম বুলি ভাবিলোঁ। আলুও দিছোঁ, আৰু শাক, আজি চিম্পুল আঞ্জা। শাকখিনিও এফালে বহাই দিছোঁ, এফালে মাছ বহাই দিছোঁ, নহ'লে টাইম নিমিলে। যেনেকৈ কম সময়ত কামবোৰ হয় তেনেকৈয়ে কৰা হয়। সৰু ল'ৰা ছোৱালী থকা কথা যিহেতু, টাইমবোৰ বহুত মেনেজ কৰিব লগা হয়, উপায় নাই। ফুলকবি আৰু আলুখিনি প্ৰথমতে উহাই লৈছিলোঁ, তাৰপিছত তেনেকৈ বনালোঁ, আৰু শাকখিনিও চিম্পুলকৈয়ে বনালোঁ। ৰন্ধা বঢ়াৰ কাম সমাপ্ত কৰি বাচন ধুবলৈ লৈছোঁ। বাচনো বহুত ওলায়। বাচনখিনি কিবাকে ধুই সমাপ্ত কৰিলে হ'ল। আৰু সেইফালে ছোৱালীজনী বহুত আমনি কৰি আছে, কান্দি আছে। তাৰ কাৰণে অলপ খৰখেদাকৈ বাচনখিনি ধুই লৈছোঁ। কেতিয়াবা ইমানেই বেছি সময়ৰ অভাৱ হৈ যায় যে কামবোৰ সমাপ্ত কৰিবই নোৱাৰি। এনেকুৱা হৈ যায় দিনটো আৰু বেছি দীঘল হ'লে ভাল আছিল। আৰু আজিকালি দিনটোও সৰু হৈছে যে। এইফালে মোৰ পাকঘৰৰ কাম প্ৰায় শেষ হ'লেই, আৰু এইখিনি মুচি ঠিক ঠাক কৰিলে হৈ গ'ল। তাৰপিছত আৰু আহি গ'লোঁ, এয়া কাপোৰখিনি শুকাইছে, আৰু শুকোৱা কাপোৰখিনি আনি ভালদৰে জাপি জুপি থৈ দিলোঁ। সেইদিনাখনো মাজে মাজে লেতেৰা হয়, মানুহজনে কিবা কাপোৰবোৰ উলিয়াই নিলে, এটা পেলাই থৈ দিয়ে। গাৰু কভাৰবোৰো লগাই ল'লোঁ, আৰু তাৰপিছতে ময়ো গা ধুলোঁ, আৰু ছোৱালীজনীকো গা ধুৱাই দিলোঁ। আৰু দুপৰীয়াৰ সময়ত তেনেকৈ অলপ দৌৰা-দৌৰি হয়। আৰু আব্বাহঁতকো ভাত দিলোঁ, আৰু আব্বাহঁতক দিয়াৰ লগতে ময়ো ভাত খাই ল'লোঁ। আৰু আমাৰ ঘৰত সকলোৱে একেলগে বহি ভাত খোৱাৰে নিয়ম। ময়ো মানুহজনক আগতে ভাত খাব দিছোঁ, কাৰণ ছোৱালীজনীক ৰাখিব লাগে। ভাতকেইটা খাই উঠি তামোল এখন খোৱাটো মেণ্ডেটৰী। আৰু এয়া গাখীৰো গৰম কৰি ল'লোঁ।